খোৱাং নাহৰণিত বনৰীয়া মহৰ সন্ত্ৰাস, দুজন গুৰুতৰভাৱে আহত। ডিব্ৰুগড় জিলাৰ খোৱাঙৰ নাহৰণি অঞ্চলত বনৰীয়া মহৰ সন্ত্ৰাস। মহৰ আক্ৰমণত দুজন লোক গুৰুতৰভাৱে আহত হোৱাৰ ঘটনাই অঞ্চলজুৰি আতংকৰ সৃষ্টি কৰিছে। ঘটনাস্থলীত বন বিভাগ আৰু আৰক্ষীয়ে পহৰা দি পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা অব্যাহত ৰাখিছে। ডিব্ৰুগড় জিলাৰ খোৱাঙৰ নাহৰণি অঞ্চলত শনিবাৰে এটা বনৰীয়া মহে সন্ত্ৰাস চলায়। মহটোৰ আক্ৰমণত নাহৰণিৰ ৪৪ বছৰীয়া ভৰত শইকীয়া আৰু নগাঁৱৰ ৫১ বছৰীয়া শৰৎ শইকীয়া গুৰুতৰভাৱে আহত হয়। আহত দুয়োকে স্থানীয় লোকে ততাতৈয়াকৈ উদ্ধাৰ কৰি ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় হস্পিটেলত ভৰ্তি কৰে, য'ত তেওঁলোকৰ চিকিৎসা চলি আছে। ঘটনাৰ পিছতে খোৱাং আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ বন কৰ্মী আৰু খোৱাং আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু বন বিভাগে ফটকা ফুটাই ঘটনাস্থলীৰ পৰা খেদি পঠিয়ায় আৰু অঞ্চলটোত পহৰা দিয়াৰ লগতে পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে। বন বিভাগৰ সূত্ৰে জনোৱা মতে বৰ্তমান বনৰীয়া মহটো নাহৰণি নপথাৰৰ খেতি পথাৰত আশ্ৰয় লৈ আছে। সন্ধিয়া সময়ত আৰক্ষী সহযোগত মহটোক নিৰাপদভাৱে খেদি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। ইফালে স্থানীয় ৰাইজক অতি সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে বন বিভাগে আৰু অতি প্ৰয়োজন নোহোৱালৈকে উক্ত অঞ্চললৈ নাযাবলৈ অনুৰোধ জনাইছে। ডিব্ৰুগড়ৰ খোৱাং নাহৰণিত বনৰীয়া মহৰ সন্ত্ৰাসে পুনৰ এবাৰ মানুহ বন্যপ্ৰাণী সংঘাতৰ বিষয়টো উজাগৰ কৰিছে। বন বিভাগৰ পৰৱৰ্তী পদক্ষেপৰ ফালে এতিয়া সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে। মহটো বৰ্তমান আমাৰ নপথাৰতে আছে, পথাৰতে ৰৈ আছে। ইয়াত আমাৰ এতিয়া বৰ্তমান খোৱাং থানা আৰু ফৰেষ্ট ডিপাৰ্টমেণ্ট আছে, ৰাইজেও চাই আছে। সন্ধিয়া সময়ত মহটো মানে ৰাইজবিলাক যেতিয়া ঘৰৰ ভিতৰত সোমাব তেতিয়াই মহটো ইয়াৰ পৰা খেদাৰ ব্যৱস্থা কৰিব। এতিয়ালৈকে নাহৰণি দুজনক হেৰি কৰিছে, আঘাতপ্ৰাপ্ত। নামকেইটা মই ভালকৈ নাজানো, কিন্তু হয় এইটো নপথাৰ হয়, সেইটো নাহৰণিত কৰিছিল। আজি গোটেই দিনটোৱে আছে নেকি? হয়, আজি দিনটোৱে আছে। পূৰ্বতে বনৰীয়া মহ আহে নেকি? পূৰ্বতে আজি কিছু এবছৰমান আগতে আহিছিল এবাৰ, কিন্তু আকৌ আজি আহিল। মহটো এতিয়ালৈকে কোনো গম পোৱা নাই, মতা নাই মাইকী। কিবা ফায়াৰিং মানে সেই নাহনিৰ পৰা ফটকা ফুটাই হেৰি কৰিছিলে, তাৰ পৰা খেদাইছিলে। মানে যেতিয়া মানুহকেইজনে আঘাত কৰিছিলে যে, আঘাত কৰা হেৰিয়াত মানে ফটকা ফুটুৱাই হেৰি কৰিছিলে, খেদিছিলে। মহটো যোৱা নাই। এতিয়া মানুহবিলাকো পথাৰত ৰুই মেলি আছে যে, সন্ধিয়া হোৱাৰ লগে লগে তেখেতলোকে এইটো ব্যৱস্থা কৰিম বুলি কৈছে। মানুহবোৰ যেতিয়া ঘৰত সোমাব। নাহৰণি গাঁৱৰ, নাহৰণি পঞ্চায়ত নাহৰণি গাঁৱৰ এজন ভৰত শইকীয়া আৰু আন এজনৰ নাম শৰৎ শইকীয়া। কিমান বয়স হ'ব? তেখেতলোকৰ বয়স হ'ব এজনৰ 47, 48ৰ ভিতৰত হ'ব, ইজনৰ 51, 52 ভিতৰত হ'ব পাৰে। এনেকৈ কি কাৰণে আহিলে তাৰ পথাৰত কাম কৰি থকাটো সিহঁতে গম নাপায় যে আমাৰ আক্ৰমণ কৰিব বুলি। যেতিয়া আক্ৰমণ কৰিলে তেতিয়া গম পাইছে যে ই লোকেল হেৰি নহয়, মহ নহয়, বনৰীয়া মহ। তেতিয়া মানে সিহঁতে কিবা কিবি কৰি আৰু ফটকা চটকা ফুটাই পঠাই দিলে। পঠাই দিয়া নাই আৰু আমাৰ ফালে গুচি আহিলে। এতিয়া আমাৰ সন্মুখৰ পথাৰখনতে আছে। এতিয়া লছো হোৱা নাই, যি জেগাত আছে সেই জেগাতে আছে। ফৰেষ্টে কৈছে যে কি পথাৰত মানুহে কাম কৰি আছে বা কোনোবাই ৰোৱা তোলা কৰি আছে, যে হেৰি মানুহখিনি ভিতৰলৈ সোমাই লওক, তাৰপিছত আমি ব্যৱস্থা কি কৰিব লাগে কৰিম।